নমস্কাৰ, সকলোকে বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ময়ো ৰাতিপুৱাই ওলালোঁ গেৰেজলৈ বুলি। এওঁৱে নিবলৈ আহিলে আমাক, এওঁৰ লগতে যাম আমি। আজি কাপোৰ দোকানখন বন্ধ ৰাখিছোঁ, এইখন আমাৰ দোকানখন বন্ধ ৰাখিছোঁ যিহেতু আজি পূজা। আমি সকলো গেৰেজলৈকে যাম যিহেতু, সেইটো কাৰণে বন্ধ ৰাখিছোঁ। বেছি দূৰ নহয়, চেণ্টাৰৰ লগতে হয় গেৰেজটো। পালোহিয়ে গেৰেজ, মেইন ৰোডৰ কাষতে হয়। মা কামাখ্যা মটৰ্ছ বুলি আছে, সেইটো আমাৰ গেৰেজটো। আহিব আপোনালোক কেতিয়াবা, মই দেখুৱাই দিলোঁ যিহেতু আপোনালোকেও চিনি পাব। কিবা সৰু সুৰা গাড়ীৰ কাম থাকিলে আহিব পাৰে, সকলো কামেই কৰি দিব। সৰু গাড়ীৰ কাম, বেছি ডাঙৰ গেৰেজ নহয়, সৰু গেৰেজ। যিহেতু আগতে বেলেগত আছিল, এতিয়া নতুনকৈ ইয়াত বনাইছে, এবছৰেই হৈ গৈছে। বাকী পূজাখন আমি ইমান ডাঙৰকৈ পাতিব পৰা নাই, শাহু মা ঢুকুৱা 3 মাহে হৈ গৈছে। পূজাখিনি নিয়মখিনি আমি কৰিব পৰা নাই, সৰুকৈ পাতিছোঁ। গেৰেজৰ মাটিৰ মালিকে খুৰাহঁতেই কৰি দিছে নিয়মখিনি, খুৰা খুৰীহঁতেই। ধূপ চাকি জ্বলাই ফল মূল প্ৰসাদ এনেকৈ আগবঢ়াই দিলে। আমি সেয়াহে কৰিছোঁ আৰু বাকীখিনি একো কৰিব নোৱাৰোঁ যিহেতু সেৱা ল'লোঁ। বাকী আৰু বিশ্বকৰ্মা বাবাই সকলোকে যাতে ভালে ৰাখে, সকলো ভালে ভালে হৈ যায়, গেৰেজতো কোনো বাধা বিঘিনি নোহোৱাকৈ যাতে গেৰেজটো ভালদৰে চলি যায়, সেয়াই আশীৰ্বাদ। বাকী প্ৰসাদটো মেইন, প্ৰসাদ খীৰ এনেকৈ আমি খালোঁ, আপোনালোকক দেখাই দিলোঁ। আহিব কেতিয়াবা কাম থাকিলে। সকলোকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।